Hello friends, welcome to the study. Friends, এই ভিডিওটোত আমি সৰল সূত্ৰৰ বিষয়ে আলোচনা কৰিম আৰু সৰল সূত্ৰ টপিকটো সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ সকলোবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতে সৰল সূত্ৰ সিলেবাছত দেখা যায় গতিকে ইয়াত আমি একেবাৰে বেসিক লেভেলৰ পৰা এডভান্স লেভেললৈ শিকিম সো আহক দেৰি নকৰাকৈ স্টাৰ্ট কৰোঁ আমাৰ কোৱেশ্চন বিলাক কি কোৱেশ্চন আছে সো লৈছো ফাৰ্স্ট কোৱেশ্চনটো আমাক কি বুলি কৈছে A sum of rupees 10,000 is borrowed from a moneylender at 5% per annum for 3 years. At the end of 3 years, what amount must be returned to him? অৰ্থাৎ এজন মানি লেণ্ডাৰৰ পৰা অৰ্থাৎ এজন কোনো মহাজনৰ পৰা কি কৰা হ'ল 2000 টকা ধাৰলৈ লোৱা হ'ল আৰু তাত সুতৰ হাৰ আছিল 5% 3 বছৰৰ কাৰণে টকাখিনি ধাৰলৈ লোৱা হৈছিল তেতিয়া প্ৰশ্ন হৈছে যে 3 বছৰৰ পিছত আমি কিমান টকা ৰিটাৰ্ণ কৰিব লাগিব সো বন্ধুসকল যেহেতু মই একেবাৰে বেসিক লেভেলৰ পৰা কোৱেশ্চনখিনি আপোনালোকক দেখাবলৈ গৈ আছো তেতিয়া কেইটামান কথা আপোনালোকে ইয়াত জানি লওক যিসকলে বেসিক একেবাৰে সৰল সূত্ৰৰ একোৱে নাজানে সূত্ৰৰ সম্পৰ্কে মেইন কথা হৈছে ইয়াত যিখিনি টকা ধাৰলৈ দিয়া হয় বা ধাৰলৈ লোৱা হয় সেই টকাখিনি কি বুলি কোৱা হয় সেইখিনি কোৱা হয় মূলধন অসমীয়াত কোৱা হয় মূলধন আৰু তাক ইংলিছত প্ৰিন্সিপাল বুলি কোৱা হয় আকৌ আমি তাক কি আখৰে সূচিত কৰোঁ পি আখৰে সূচিত কৰোঁ তাৰ পিছত যেটো তাত শতাংশত থাকিব যাক আমি সুতৰ হাৰ বুলি কওঁ শতাংশ যেটো আছে হেতু সুতৰ হাৰটো আমি ক্যাপিটেল আৰ আখৰেৰে সিম্পল ইন্টাৰেষ্টৰ ক্ষেত্ৰত ক্যাপিটেল আৰ আখৰ ব্যৱহাৰ কৰা হয় বা কিছুমানে স্মল আৰ ব্যৱহাৰ কৰে তাত কোনো ধৰাবন্ধা কথা নাই সাধাৰণতে সৰল সূত্ৰৰ ক্ষেত্ৰত ক্যাপিটেল আৰ ব্যৱহাৰ কৰে তাৰ পিছত যেটো সময় আছে সময়টো সৰল সূত্ৰৰ ক্ষেত্ৰত সময় কেই বছৰৰ কাৰণে ইমান বছৰৰ কাৰণে ইমান মাহৰ কাৰণে এনে ধৰণে দিয়া থাকে গতিকে সৰল সূত্ৰৰ ক্ষেত্ৰত যেটো সময় আছে সময়টো কি কৰা হয় ইয়াত টি ৰে সূচিত কৰা হয় সৰল সূত্ৰৰ ক্ষেত্ৰত আৰু মিশ্ৰ সূত্ৰৰ ক্ষেত্ৰত এন ৰে সূচিত কৰা হয় আৰু এটো কোনো ধৰাবন্ধা নহয় ইয়াতো আমি যিকোনো ব্যৱহাৰ কৰিব পাৰো কিন্তু সাধাৰণতে এটো কৰা দেখা যায় সো এইখিনি মোস্ট ইম্পৰ্টেন্ট কথা মূলধন টকা ধাৰলৈ দিয়া টকা বা ধাৰলৈ লোৱা টকাখিনি মূলধন আৰু সুত হৈছে তাৰ পিছত আহিলে সৰল সুত হৈছে কি যেতিয়া টকাখিনি যিমান বছৰৰ কাৰণে ধৰি ললো 3 বছৰৰ কাৰণে দিয়া হল ধাৰলৈ তেতিয়া ধাৰলৈ 3 বছৰৰ কাৰণে দিয়াৰ পিছত সুতে মূলে যিখিনি টকা ঘূৰাই পোৱা যায় তেতিয়া সেই মুঠ টকাটো কি বুলি কয় সবৃদ্ধি মূল তাক এই আখৰে সূচিত কৰা হয় তেতিয়া সবৃদ্ধি মূলৰ পৰা যদি আমি পি টু বিয়োগ কৰি দিওঁ তেতিয়া আমি কি পাম সৰল সুত পাম অৰ্থাৎ উপৰেঞ্চি যিখিনি টকা দিব লগা হয় বা যিখিনি টকা পোৱা যায় ধাৰলৈ টকা দিলে বা টকা ধাৰলৈ ললে যিখিনি টকা উপৰেঞ্চিকে দিব লগা হয় সেইখিনিকে কি বুলি কয় ইয়াত সৰল সুত বুলি কোৱা হয় আশা কৰিছো এইখিনি কথা বুজি পাইছে তেতিয়া ইয়াত আমাৰ সৰল সুত উলিয়াবৰ কাৰণে কি কৈছে যে আমাক কৈছে 10000 টকা আছিল এইখিনি কি কৰা হৈছে ধাৰ কৰা হৈছে প্ৰশ্নটো বুজি পাব লাগিব যে ধাৰ কৰা হৈছে টকাখিনি তেতিয়া ধাৰ কৰোতে ইয়াত সুতৰ হাৰ কিমান আছে সুতৰ হাৰ মনত ৰাখিব সদায় শতাংশত দিয়া থাকিব 5% বুলি কৈছে অৰ্থাৎ 5% আছে আৰু ইয়াত কিমান 3 বছৰৰ কাৰণে এইটো হৈছে সময় এই কথাখিনি ভালদৰে চালি জাৰি চাব লাগিব তেতিয়া ইয়াত কথা হ'ল যে আমাক কৈছে যে what amount must be returned to him অৰ্থাৎ তেওঁ কিমান টকা ঘূৰাই দিব লাগিব তেতিয়া তেওঁ যেটো এটা মনত ৰাখিব তেওঁ যেটো টকা ঘূৰাই দিব লাগিব হেতু কি হ'ব সবৃদ্ধি মূল হ'ব বা সুত মূল হ'ব আৰু সবৃদ্ধি মূল যেটো এ আছিল এ বুলি আমি যেটো প্ৰকাশ কৰিছিলো হেতু কি হ'ব p + si কৰিব লাগিব সিম্পল ইন্টাৰেষ্ট দুটা প্লাস কৰি লৈ আমি উলিয়াব লাগিব এইখিনি এক্সট্ৰা ইনফৰমেশন মই দিছো আপোনালোকে যিসকলে এইখিনি কথা জানে তেওঁলোকে বোৰিং হিচাপে নলব এটা ক্লাসটো আপোনালোকে চাওক এতিয়া আমি কোৱেশ্চনখিনি কেনে ধৰণে সলভ কৰিম আৰু ভিডিওটো স্কিপ কৰি নিদিব সো এতিয়া কথা হ'ল কি মূলধন কিমান আছে 10000 টকা এইটো আমি মনত ধৰি লম আমি কোৱেশ্চনখিনি এইখিনি কোৱেশ্চন কৰিবলৈ আমি পেন এণ্ড পেপাৰ একেবাৰে নলওঁ আমি কি কৰিম সিধা কথা মনত ৰাখিব যে 10% সুতৰ হাৰ 5% সুতৰ হাৰ 5% সুতৰ হাৰ ইয়াৰ অৰ্থটো হৈছে কি যে 100 টকা যদি মূলধন থাকিলে হেতেন 100 টকা মূলধনত সুতৰ হাৰ কিমান হ'ব 5% হ'ব তেতিয়া কিমান বছৰৰ কাৰণে লোৱা হৈছে 3 বছৰৰ কাৰণে তেতিয়া সদায় এনে ধৰণৰ কোৱেশ্চনত যদি মূলধন দিয়া থাকে যদি সবিধি মূল বিচাৰিছে আৰু কোৱেশ্চনটো যদি সুতৰ হাৰো দিয়া আছে সময়ো দিয়া আছে তেতিয়া ডাইৰেক্টলি সময়টো চাব যে ইয়েৰত দিয়া আছে নাই বছৰত দিয়া আছে নাই যদি বছৰত দিয়া আছে তেতিয়া সময়টো লগত সুতৰ হাৰটো পূৰণ কৰি লব পূৰণ কৰিলে কিমান পাব 3 আছে ইয়াত আৰু ইয়াত আছে 5 5 3 গুণ কিমান হল 15 15 পালে তেতিয়া আমি ইয়াত কি বুজি পাম ইয়াৰ অৰ্থ এটো হ'ব যে 3 বছৰত 100 টকা যদি মূলধন হলতেন 3 বছৰত তাৰ সুত কিমান হ'ব 15 টকা হ'ব তেতিয়া হলে কথাটো চাওক এটো মূলধন 10000 টকা নহয় যদি 100 টকা হলতেন তেতিয়া সুত কিমান হ'ব 15 টকা তেতিয়া
সেই মহাজনজনক 3 বছৰ কিমান টকা ঘূৰাই দিব লাগিব তেওঁৰ পৰা লোৱা মূলধনটো লগত লাগিবই অৰ্থাৎ সুদ আৰু মূলধন দুটা যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 100 আৰু 15 দুটা যোগ কৰিলে কিমান হ'ল 115 টকা হ'ল গতিকে এই 115 টকা কেতিয়া হ'ল যেতিয়া মূলধন 100 টকা আছিল কিন্তু আমাৰ প্ৰশ্নত এতিয়া মূলধন কিমান আছে মূলধন হৈছে 10000 টকা এতিয়া এই 10000 টকা আমি কেনেকৈ পালোঁ 10000 টকা আমি পাইছোঁ এই 100 টকাৰ কোনোবা এটা মাল্টিপল হিচাপে ইয়াৰ কোনো গুণিতক হিচাপে পাইছোঁ তেতিয়া কিমান মাল্টিপল হৈ আছে সেইটো উলিয়াবলৈ হ'লে ইয়াত কটাকটি কৰি দিলে হ'ল চিধা 0 কটাকটি গৈ আছে অৰ্থাৎ ইয়াৰ মাল্টিপল আমি কিমান 100 গুণ কৰিলোঁ অৰ্থাৎ 100 লগত 100 গুণ কৰিলোঁ ঠিক একেদৰে ইয়াৰ লগতো 100 গুণ কৰিব লাগিব ইয়াৰ লগত যদি 100 গুণ কৰি দিওঁ 115 আছে তেতিয়া 100 গুণ কৰা মানে কি 100ৰে পূৰণ কৰা ইয়াৰ পিছত দুটা শূন্য লগাই দিলে হ'ল তেতিয়া ইয়াৰ আমাৰ এনসাৰটো কোনটো হৈছে এনসাৰটো অপচন এ এইটো হৈছে শুদ্ধ উত্তৰ আশা কৰিছোঁ সকলোৱে বুজি পাইছে নিয়মটো এইটোৱে যে আমি সুতৰ হাৰটো চাব লাগিব সুতৰ হাৰ কিমান আছে তাৰ পৰা আমাৰ সকলোখিনি কোৱেশ্চন ওলাই আহে আশা কৰিছোঁ সকলোৱে ধুনীয়াকৈ বুজি পাইছে এতিয়া আহিছোঁ নেক্সট কোৱেশ্চনলৈ সো সেকেন্ড কোৱেশ্চনো আমাৰ সেম কোৱেশ্চন আছে একে ধৰণৰ কোৱেশ্চনে লৈছোঁ যদি আপোনালোকে ফাৰ্স্ট কোৱেশ্চনটো ভালকৈ বুজি পোৱা নাছিলে কোনটো মেথডত কৰিলোঁ কেনেকৈ কৰিলোঁ আৰু যেটো ফাৰ্স্ট কোৱেশ্চন কৰিলোঁ এটো সম্পূৰ্ণৰূপে মেন্টালি কৰি মাইন্ডতে কৰি কোনো পেন পেপাৰ নলগে কতো এটা আঁক এটা নমৰাকে আপোনালোকে এনসাৰটো উলিয়াব পাৰিলেহেঁতেন যদি আপোনালোকে মোৰ মেথডটো ফলো কৰে এটো স্পিড আৰু ইয়াৰ কাৰণে মই এটা অনুৰোধ জনাইছোঁ যে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে মোৰ স্পিড মেথছৰ ভিডিও আছে সেই ভিডিওটো চাই ল'ব তাত আপোনালোকে যথেষ্ট পুৰণ ধৰণৰ বিভিন্ন কৌশল আপোনালোকে শিকিব যিবিলাক কৌশল শিকিলে আপোনালোকে কোনো পেন এণ্ড পেপাৰ নলুৱাকে পূৰণ কৰিব পাৰিব একেবাৰে আপোনালোকৰ পিছত নিজকে জাদু কৰা নিচিনা অনুভৱ হ'ব সো আহক এতিয়া কোৱেশ্চনলৈ আহিছো ₹22,000 is deposited at a bank at 15% per annum for 5 years after 5 years what amount will be returned back অৰ্থাৎ কৈছে যে এখন বেংকত কি কৰা হ'ল এখন বেংকত 22000 টকা জমা কৰা হ'ল তাত সুতৰ হাৰ আছিল 15% আৰু 5 বছৰ কাৰণে টকাখিনি জমা কৰা হৈছিল তেতিয়া কথা ইয়াত আমাৰ কোৱেশ্চনটো হৈছে কি যে 5 বছৰৰ পিছত কিমান টকা ঘূৰাই পোৱা যাব হোৱাট এমাউন্ট বুলি কৈছে ইয়াতো সৰল সুদ বিচৰা নাই তেতিয়া আমি দুইটা কথা চাম যদি সৰল সুদ বিচাৰিলেহেঁতেন যদি আমাৰ কোৱেশ্চনটো হ'লহেঁতেন আফটাৰ 5 ইয়াৰ্ছ হোৱাট উইল বি দ্য সিম্পল ইণ্টাৰেষ্ট হোৱাট উইল বি দ্য টোটেল ইণ্টাৰেষ্ট will gain এনে ধৰণে যদি কোৱেশ্চন কৰিলেহেঁতেন তেতিয়া আমি কেনেকৈ এনসাৰ দিম হেতু চাম আৰু লগতে এমাউন্টটো কেনেকৈ উলিয়াইছো হেতু চাম এমাউন্টটো আমি উলিয়া ফাৰ্স্ট কোৱেশ্চনত শিকিলোৱে সেম একে মেথড ফলো কৰিম কি কৈছিলো মই তাত কথাটো আছিল যে আমি কি কৰিম ইয়া যেটো সুতৰ হাৰ আছে সুতৰ হাৰ লগত যেটো সময় আছে পূৰণ কৰি দিম দুটা পূৰণ কৰিলে কিমান হ'ব এইখিনি মেন্টালি কৰিম মই ইয়াত আঁকি আছো আপোনালোকক বুজাবৰ কাৰণে তেতিয়া কিমান হ'ব 5 15 75 হ'ল তেতিয়া 75 টকা যেটো হ'ব হেতু কেতিয়া হ'ব এটো যেহেতু 15% আছে শতাংশৰ অৰ্থ হৈছে যে 100 টকাৰ এটো হৈছে কি সুদ 100 টকাৰ 5 বছৰৰ সুদ কিমান হ'ব 75 টকা তেতিয়া 100 টকা 5 বছৰত ঘূৰাই দিব লগা টকা কিমান হ'ব অৰ্থাৎ সবিধিমূল কিমান হ'ব এই 75 লগত 100 যোগ 75 লগত 100 যোগ কৰিলে কিমান হ'ব এটো 175 টকা অৰ্থাৎ আমি কি বুজি পালো ইয়াত আমি বুজি পালো যে 100 টকা যদি মূলধন হ'লহেঁতেন তেতিয়া 5 বছৰ পিছত ঘূৰাই দিব লগা টকা হ'ব কিমান 175 টকা আৰু কেনেকৈ পালো আপোনালোকক মই ক'লো এতিয়া চাওক কোৱেশ্চনত কৈছে কোৱেশ্চনত কিমান টকা মূলধন বুলি কৈছে কোৱেশ্চনত কোৱা মূলধনৰ পৰিমাণ হৈছে 22000 টকা এতিয়া এই 22000 টকা 5 বছৰৰ পিছত কিমান টকা হ'ব সেইটো আমাৰ হৈছে কোৱেশ্চনটো তেতিয়া আমি চাম যে ইয়াত কি আছে 100 কি আছে মূলধনৰ লগত মূলধন পাতিছো যিহেতু ইয়াত আমি সবিধিমূলৰ লগত সবিধিমূলে পাম তেতিয়া মূলধন দুটাৰ মাজৰ সম্পৰ্ক কি অৰ্থাৎ ইয়াৰ কিমান মাল্টিপল হৈ আছে কিমান গুণিতক আছে 100ৰ লগত কিমান পূৰণ কৰি কিমান গুণ কৰিলে আমি এটো পাম হেতু চাম হেতু চেক কৰিবলৈ এটাই কথা শূন্য শূন্য কিটা কাটি দিয়ক শূন্য শূন্য কাটিলে কিমান থাকিলে 220 আৰু এই 220 টো আমি কি কৰিব লাগিব ইয়াৰ লগত পূৰণ কৰিব লাগিব 175 লগত তেতিয়া 175 লগত 220 কেনেকৈ পূৰণ কৰিব হেতু মই কৈ দিছো চাওক 220 পূৰণ 175 স্পিড মেথছত আপোনালোকে পাব এটো যদি ভিডিওটো চাই এটো 175 এটো ইয়াৰ প্ৰথম কথাটো হৈছে ইয়াৰ পৰা 2 টো উঠাই লওক ইয়াৰ পৰা 2 টো উঠাই লওক অৰ্থাৎ ইয়াক 2 ৰে হৰণ কৰি 2 ৰে হৰণ কৰিলে কিমান পাব এটো মনতে কৰি ল'ব এইখিনি কোনো লিখাৰ কোনো প্ৰয়োজন নাই 2 ৰে হৰণ কৰিলে কি হ'ব 2 য়ে 2 এবাৰ যাব ইয়াক এবাৰ যাব এটো শূন্য থাকি যাব আৰু সেই 2 টো উঠাই আনি ইয়াৰ লগত পূৰণ কৰি দিয়ক ইয়াৰ লগত পূৰণ কৰোঁতে ইয়াত পাতি থাকিবলৈ কোনো দৰকাৰে নাই কাৰণ 100 লগত যদি 2 পূৰণ কৰে 200 হ'ব আৰু 75 লগত 2 পূৰণ কৰিলে কিমান হ'ব 150 তেতিয়া 200 আৰু 150 কৰিলে কিমান হ'ব 350 হ'ব
তাৰ পিছৰ কামটো হৈছে এই শূন্যটো কাটি ইয়াত দি দিয়ক এই শূন্যটো ইয়াত নাই এতিয়া কি হ'ল 11 লগত পূৰণ হ'ল এতিয়া 11 লগত সংখ্যাবোৰ কেনেকৈ পূৰণ কৰিব লাগে সেইটো মই স্পীড মেথছত কৈছোঁ তাত এবাৰ চাই ল'ব আৰু ইয়াতো এবাৰ কৈছোঁ চাই লওক ইয়াত কামটো হৈছে যে শূন্যকেইটা বাদ দিয়ক শূন্য বাদ দিলে কিমান হ'ল 35 পূৰণ 11 হ'ল 35 এইখিনি একেবাৰে সহজ কৰি আছোঁ আমি আমাৰ মেণ্টেলি কেলকুলেশ্যন কৰি কামখিনি আমি সহজ কৰি আছোঁ যাতে আমি পেন পেপাৰ লৈ সময় নষ্ট কৰিব লগা নহয় আকি তিনি শাৰী পূৰণ কৰিব লগা নহয় তেতিয়া এটো কি হ'ব 35ৰ লগত 11 পূৰণ তেতিয়া আমাৰ প্ৰথম কাম হৈছে 3 লিখিলো ইফালে 5 লিখিলো মাজত গেপ এৰিলো তেতিয়া দুটা যোগ কৰিলে 5 এ 3 কিমান হ'ব 8 হ'ব আৰু বাকি শূন্য কেইটা আছিল দুটা শূন্য সেই দুটা শূন্য লগাইলো কিমান হ'ল 38500 আৰু অপচন সি হৈছে আমাৰ শুদ্ধ উত্তৰ এইখিনি কৰিবলৈ আপোনালোকক বেছি সময় লাগিলে গুটেখিনি ক্যালকুলেশনৰ কথা কৈছো এনসাৰটো উলিয়াবলৈ আপোনালোকক বেছিছে বেছি 5 সেকেন্ডৰ সময় প্ৰয়োজন হ'ব যদি আপোনালোকে এই কৌশলখিনি অৱলম্বন কৰে একেবাৰে সহজ কৌশল আছে পৰীক্ষাত আৰু ইয়াৰ প্ৰয়োগটো যদি পৰীক্ষাত কৰে আপোনালোকে তেতিয়া হলে এনসাৰটো শুদ্ধকৈ পাব কিন্তু তাৰ আগত প্ৰেক্টিস কৰি ল'ব লাগিব আৰু এই যিখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি মই ডেসক্ৰিপচনত লিংক দিম পিডিএফৰ পৰা কোৱেশ্চনখিনি ডাউনলোড কৰি ল'ব লগতে প্ৰেক্টিসটো কৰি যাব সো আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে তেতিয়া ইয়াত কথাটো হ'ল কি যে ইয়াত আমাক সুধিছিলে এমাউন্টটো কেনেকৈ উলিয়াব লাগে অৰ্থাৎ সবিধিমূল কেনেকৈ উলিয়াব লাগে সেইটো সুধিছিলে যদি সুধে আমাক সৰল সুদ কেনেকৈ উলিয়াবা বুলি সৰল সুদ কিমান হ'ব তেতিয়া একেবাৰে সহজ হৈ আছে অথনি কৰা নিয়মেই হ'ব এটো কি কৰিব লাগিব সুতৰ হাৰৰ লগত সময়টো পূৰণ কৰি দিয়ক পূৰণ কৰিলে কিমান পাব 75 এই 75 টো কি হৈছিলে মই কৈছো যে 100 টকা যদি মূলধন হ'লহেতেন তেতিয়া 75 টকা কি হ'ব সুদ হ'ব তেতিয়া আমাৰ মূলধন কিমান দিয়া আছে 100 টকাৰ হলনি 22000 টকা দিছে তেতিয়া সেই 22000 টকা যদি মূলধন হয় তেতিয়া সুদ কিমান হ'ব কিমান তেনেকৈ উলিয়ালে হ'ল তেতিয়া আমাৰ কটাকটি যদি কৰো তেতিয়া কি হ'ব এটো এনেকৈ কটাকটি হ'ব তেতিয়া এই 220 টো আকৌ কি কৰিব লাগিব 75 লগত পূৰণ কৰিব লাগিব তেতিয়া 220 টো 75 লগত কেনেকৈ পূৰণ কৰিব হেতু আপোনালোকক যেতিয়া মই খন্তেক আগতে 175 পূৰণ কৰা কথা শিকাইছিলো ঠিক একেদৰে কৰিব যে ইয়াত দুইতে ইয়াক হৰণ কৰি দিব দুইৰে হৰণ কৰি দিয়া লগে লগে এটো কিমান হ'ব 1100 হ'ব সৰি 110 হ'ব নট 1100 নহয় কাৰণ ইয়া 220 আছিল মই 22 বুলি ভাবি ললো তেতিয়া এটো যদি 110 হয় তেতিয়া ইয়াত সেই দুইটো ইয়ালে গুছি যাব তেতিয়া 75 লগত 2 পূৰণ কৰা মানে কিমান হ'ব 150 হ'ব তেতিয়া 150 যদি হয় তেতিয়া ইয়াৰ শূন্যটো বাদ দিয়ক পিছত লৈ লব এটা এইটো পূৰণ কৰিলে কিমান হ'ব এটো 11 লগত পূৰণ কৰিব লাগিব তেতিয়া কিমান হ'ব 1 ইফালে 5 আৰু 1 + 5 কিমান হ'ব 6 আৰু ইফালে দুটা শূন্য বাদ দিছিলো অৰ্থাৎ 16500 টকা হ'ব সুদ এনে ধৰণে আপোনালোকে অতি সোনকালে উলিয়াব পাৰিব আৰু আশা কৰিছো সকলোৱে বুজি পাইছে আৰু যদি আপোনালোকে সিস্টেম কিটা টেকনিক কিটা ভাল পাইছে মেথড কিটা ভাল পাইছে তেনে হলে ওচৰত থকা লাইক বাটনটো প্ৰেছ কৰি দিব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু নোটিফিকেশনটো প্ৰেছ কৰি থৈ যেন যাতে আগলৈ এনে ধৰণৰ ভিডিও নোটিফিকেশন অতি সোনকালে আপোনালোকে পাই যায় আহক এতিয়া আহিছো 3 নম্বৰ কোৱেশ্চনলৈ সো 3 নম্বৰ কোৱেশ্চনত আমি কোৱেশ্চনৰ যেটো লেভেল আছিল হেতু অকমান বঢ়াই দিছো ইয়াৰ আগৰ কোৱেশ্চনলৈকে আমি কি কৰিছিলো সৰল সুদ উলিওৱা আৰু লগতে সবিধিমূল উলিওৱা হেতুহে চাইছিলো ইয়াত কিন্তু হেতু নহয় ইয়াত আমি কোৱেশ্চনটো অলপ বঢ়াই লেভেলটো অলপ বঢ়াই দিছো ইয়াত আমাৰ কি কৈছে ফাইন্ড দি প্ৰিন্সিপাল অৰ্থাৎ মূলধন উলিয়াবলৈ কৈছে প্ৰিন্সিপাল মানে প্ৰিন্সিপাল স্পেলিংটো সম্ভৱ ভুল হৈ আছে চাই লব on a certain sum of money at 5% per annum for 2 by 5 years if the amount being 1120 অৰ্থাৎ 1120 টকা অৰ্থাৎ কোৱেশ্চনটো মই অসমীয়াত এবাৰ কৈ দিছো বুজাই দিছো যে আমি মূলধন উলিয়াব লাগিব কিমান মূলধনত 5% সুতৰ হাৰত 2/5 বছৰৰ কাৰণে সবিধিমূল 1120 টকা হ'ব অৰ্থাৎ সবিধিমূল হৈছে 1120 টকা আৰু সুতৰ হাৰ আছিল কিমান 5% আৰু সময় আছিল 2/5 বছৰ তেতিয়া আমাক কৈছে মূলধনটো উলিওৱা মূলধন কিমান আছে হেতু উলিয়াবলৈ কৈছে সো ইয়াতো কথা একেটাই হ'ব আমি ম্যাক্সিমাম কোৱেশ্চনত সৰল সুতৰ ম্যাক্সিমাম কোৱেশ্চনত কি কৰিব লাগিব সময়ৰ লগত সুতৰ হাৰটো পূৰণ কৰিব লাগিব যদি পূৰণ কৰো তেতিয়া প্ৰথম কাম হৈছে ইয়াত যেটো ভগ্নাংশ আছে চাই লব ভালকে ভগ্নাংশ যেটো আছে সেই ভগ্নাংশটো কি হৈ আছে মিশ্ৰ হৈ আছে তাক অপ্ৰকৃত কৰি লব তেতিয়া মিশ্ৰ ভগ্নাংশ অপ্ৰকৃত কেনেকৈ কৰে হেতু নিয়ম আপোনালোকে জানেই কি কৰিব লাগিব হৰটোৰ লগত সমস্ত পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান পাব
5 দুগুণ 10 তাৰপিছত সমস্ত পূৰণ কৰি যিটো পূৰণফল পাম সেইটো কি কৰিব লাগিব লবৰ লগত যোগ কৰি ওপৰত লব হিচাপে পাতিব লাগিব তেতিয়া কিমান হৈছিলে 5 দুগুণ 10 হৈছিলে 10 যোগ 2 কিমান পালো আমি 12 পালো এটো 12 হ'ব আৰু তলত হৰৰো একে থাকিব মিশ্ৰ ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশৰ সেইটো হ'ব 5 এটো পালো আমি কি এটো সময় পালো সময়টো ইমান হৈছে আৰু ইয়াত সুতৰ হাৰ কিমান আছে 5% আছে এই দুটা কটাকটি গল থাকিল কিমান 12 অৰ্থাৎ আমি কি বুজি পালো যে যদি 100 টকা মূলধন হলহেতেন তেতিয়া তাৰ সুত কিমান হ'ব 5 কিমান বছৰ কৈছে 2 সমস্ত 5 ভাগৰ 2 বছৰত সুত হ'ব সৰল সুত হ'ব 12 টকা কিমান পাইছো 12 টকা তেতিয়া সবিধি মূল কিমান হ'ব সবিধি মূল হ'ব ইয়াৰ লগত 100 যোগ 12 লগত 100 যোগ 12 লগত 100 যোগ কৰিলে কিমান হ'ব 112 টকা এতিয়া আমাৰ প্ৰশ্নটোলে এবাৰ মন কৰিব লাগিব প্ৰশ্নটোত কি দিয়া আছে আমাৰ সবিধি মূল দিয়া আছে উলিয়াবলৈ কৈছে মূলধন তেতিয়া সবিধি মূল কিমান দিয়া আছে সবিধি মূল দিছে তেতিয়া আমি এই সবিধি মূলটো কি কৰিব লাগিব সবিধি মূলৰ সিধা সিধাকে লিখিব যদি লিখি লয় বা এটো ভাবি ললেতো কথা নাই প্ৰেক্টিস কৰিলে আপোনালোকে মেন্টালি কৰিব পাৰিব তেতিয়া ইয়াত কথাটো হৈছে কি সবিধি মূল 1120 হৈ আছে সবিধি মূল অৰ্থাৎ আমি এতিয়া কি চাব লাগিব ইয়াৰ সম্পৰ্ক দুটা সবিধি মূলৰ মাজত অথনি কি চাইছিলো মূলধন দুটাৰ মাজৰ সম্পৰ্ক চাইছিলো এতিয়া কিন্তু সবিধি মূল দুটাহে দিয়া আছে কাৰণ এটা সবিধি মূল আমি উলিয়াই লৈছো 100 ৰ পৰা আনটো সবিধি মূল আমাৰ কোৱেশ্যনত দিয়া আছে তেতিয়া এই দুটাৰ মাজত আমি কি কৰিম সম্পৰ্ক চাম অৰ্থাৎ কিমান গুণ হৈ আছে আমি হেতু চাম তেতিয়া আমি দেখিলো যে এটো 112 এটো হৈছে 112 যদি কটাকটি কৰো 112 তেতিয়া এবাৰ যাব আৰু এই যেটো শূন্য আছে সেই শূন্যটো তলত গুছি আহিব অৰ্থাৎ 10 পূৰণ হৈছে ঠিক একেদৰে এই 100 লগতো 10 পূৰণ হ'ব 100 লগত 10 পূৰণ মানে কিমান হ'ব এটো 1000 তেতিয়া এইখিনি কৰিবলৈ আপোনালোকক 3 সেকেন্ড লাগিব বেছি লাগিলে 3 সেকেন্ড আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈছে অপচন এ আশা কৰিছো ফ্ৰেন্ডছ সকলোৱে ভালকে বুজি পাইছে সো আহিছো আমি 4 নম্বৰ কোৱেশ্যনলৈ 4 নম্বৰ কোৱেশ্যনত কি বুলি কৈছে What sum of money will produce ₹70 as simple interest in 4 years at 3.5%? অৰ্থাৎ বন্ধুসকল আমাক কি বুলি কৈছে যে sum of money what sum of money অৰ্থাৎ আমাক ইয়াত যেটো আমাৰ মূলধন আছিল সেই মূলধনটোকে উলিয়াবলৈ কৈছে আৰু কৈছে যে সেই মূলধনে কিমান প্ৰডিউস কৰিছে ইয়াত সৰল সুদ প্ৰডিউস কৰিছে 70 টকা অৰ্থাৎ 70 টকা সৰল সুদ পোৱা যাব কিমান ধন যদি 4 বছৰৰ কাৰণে 3 সমস্ত 2 ভাগৰ 1% ধাৰলৈ দিয়া হয় কিমান মূলধন ধাৰলৈ দিয়া হয় তেতিয়া আমি সৰল সুদ কিমান পাম 70 টকা পাম হেতু কৈছে তেতিয়া 70 টকা সৰল সুদ পাবলৈ হলে আমাক সময় দিয়া আছে 4 বছৰ সুতৰ হাৰ দিছে 3 সমস্ত 2 ভাগৰ 1% আৰু আমি কি উলিয়াব লাগিব এতিয়া মূলধনটো উলিয়াব লাগিব এটো আগৰ কোৱেশ্যনতকৈ অকনমান টান আছে কোৱেশ্যনটো কিন্তু বুজি পালে একেবাৰে সহজ আছে একো টান নহয় নিয়মটো মই আপোনালোকক বাৰে বাৰে কৈ আছো সময় আৰু সুতটো পূৰণ কৰি লওক সময় আৰু সুতৰ হাৰটো যদি পূৰণ কৰি লয় তেতিয়া কিমান পাব সময় কিমান আছে 4 আছে আৰু সুতৰ হাৰ ইয়াত কিমান আছে এটো মিশ্ৰ ভগ্নাংকত নিয়ম একেটাই কি হ'ব দুটা পূৰণ কৰক 3 দুগুণ 6 একে 7 এৰ ওপৰত 7 হল আৰু তলত কিমান আছে 2 হ'ব এইটো 2 ইয়াৰ লগত কটাকটি যাব 2 দুগুণ 4 তেতিয়া থাকিল কিমান আমাৰ 2 পূৰণ 7 14 থাকিল অৰ্থাৎ 100 টকা মূলধন হলে তাৰ সুদ কিমান আছে 14 টকা এতিয়া আমাৰ প্ৰশ্নত দিছে সুদ কিমান 70 টকা হৈছে সিম্পল ইন্টাৰেষ্ট তেতিয়া 14 টকা সুদ থাকুতে 100 টকা হৈছিল মূলধন এটা আমি ইয়াৰ উল্টাকে যাব লাগিব অৰ্থাৎ কি ইয়াতো সুদ দিয়া আছে তেতিয়া সুদটো সুতৰ তলত পাতি লওক অৰ্থাৎ সুদটো 14 টকা নহয় কিমান হৈছে 70 টকা হৈছে তেতিয়া কিমান গুণ হৈ আছে চাই লওক কিমান গুণ হৈ আছে 14 যদি কাটি দিও 5 14 70 ঠিক একেদৰে সেই 5টো নিয়াত পূৰণ কৰক পূৰণ কৰিলে কিমান পাব 100 লগত 5 পূৰণ কৰিলে কিমান হ'ব 500 টকা আৰু শুদ্ধ উত্তৰ হৈছে আমাৰ 500 টকা অপচন বি আশা কৰো সকলোৱে বুজি পাইছে ভালদৰে আহক নেক্সট কোৱেশ্যনলৈ যাও সো আমাৰ 5 নম্বৰ কোৱেশ্যন যেটো আছে 5 নম্বৰ কোৱেশ্যনত কি বুলি কৈছে at what rate of interest on simple interest will ₹750 amount to ₹900 in 5 years অৰ্থাৎ সুতৰ কি হাৰে সৰল সুতৰ হাৰত অৰ্থাৎ সৰল সুতৰ কি হাৰ হলে অসমীয়া কোৱেশ্যনটো ক'বলৈ অকমান খেলিমেলি এটা হৈ আছে যে সৰল সুতৰ কি হাৰে 750 টকা মূলধন 5 বছৰত 900 টকা হ'বগে
এটা অসমীয়াত ক'বলৈ এইটো কাৰণে প্ৰব্লেম হৈছে যে ৱৰ্ড বাই ৱৰ্ড যদি মই ট্ৰেন্সলেট কৰোঁ তেতিয়া মিনিংটো কিবা এটাহে হ'বগে সেইটো কাৰণে মিলাবৰ কাৰণে অলপ অসুবিধা হৈছে ডাইৰেক্টলি যদি কোৱেশ্চনটো অসমীয়াত ল'লোহেঁতেন তেতিয়া প্ৰব্লেম নাছিলে কিন্তু আজিকালি পৰীক্ষাবিলাকত মেক্সিমাম কোৱেশ্চন ইংলিছতে দেখা যায় আৰু বেছিভাগে কি কৰিছে ইংলিছতে প্ৰিপাৰেশ্যন চলাই আছে সেইটো কাৰণে ইংলিছত ক'ব লগা হৈছে সো আহক কোৱেশ্চনটো সলভ কৰিছোঁ এতিয়া প্ৰথম কামটো হৈছে আমাক কোৱেশ্চনত কি দিছে কথাটো বুজি ল'ব লাগিব কোৱেশ্চনত আমাৰ দিছে মূলধন আৰু দিছে সবিধি মূল আৰু দিছে সময় আৰু আমাক কৈছে সুতৰ হাৰটো উলিওৱা তেতিয়া হলে আমি এই ক্ষেত্ৰত কি কৰিব লাগিব প্ৰথম কাম হৈছে আমাৰ সিম্পল ইন্টাৰেষ্ট কিমান আছে সেইটো উলিয়াই লোৱা সিম্পল ইন্টাৰেষ্টটো কেনেকৈ উলিয়াম তাৰ কাৰণে আমি কি কৰিব লাগিব যেটো সবিধি মূল আছে তাৰ পৰা সবিধি মূল কিমান আছে 900 আছে তাৰ পৰা আমি মূলধনটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান পাম 900 ৰ পৰা 750 এটো বিয়োগ কৰি লব বিয়োগ কৰোতে এনেকৈ পাতি বিয়োগ কৰি থাকিব নালাগে সিধা সিধি এনেকৈ গুছি যাব 750 ৰ পৰা 800 লৈ যাবলৈ কিমান আছে 50 আছে আৰু 800 ৰ পৰা ইফালে 900 লৈ কিমান আছে 100 আছে তেতিয়া কিমান পালে 150 পালে এনেকৈ উল্টাকে গুছি যাব তেতিয়া সোনকালে ওলাই মেন্টালি কৰিব পাৰিব তেতিয়া 150 টকা কি হৈছে 150 টকা আমি কি পালো সুদ পালো 150 টকা পাইছো আমি সুদ আৰু এই 150 টকা সুদ যেটো আছে হেতু কেই বছৰৰ কাৰণে আছে 5 বছৰৰ কাৰণে তেতিয়া আমি প্ৰথম কামটো হৈছে যেহেতু আমি সুতৰ হাৰ উলিয়াব লাগিব হেতু কাৰণে এইবিলাক কাম কৰি আছো সুতৰ হাৰ মানে তাৰ অৰ্থটো বুজি পাব লাগিব সুতৰ হাৰৰ অৰ্থ হৈছে যে 100 টকাৰ এবছৰৰ সুদ 100 টকাৰ কিমান বছৰ এবছৰৰ সুদ হেতু কাৰণে আমি যদি 5 বছৰ যিমান বছৰৰ সুতে নাপাও সেই সুদটো আমি এবছৰলৈ পৰিৱৰ্তন কৰিব লাগিব তেতিয়া এবছৰলৈ পৰিৱৰ্তন কৰা এটাই উপায় আছে কোৱেশ্চনটোত সময় কিমান দিয়া আছে হেতুৰে যিমান সুদ ওলাইছে সেই সুদটোক আমি হৰণ কৰি দিব লাগিব আশা কৰিছো সকলোৱে বুজি পাইছে যে যিমান সুদ ওলাইছে সেই সুদটোক যদি কি কৰে কোৱেশ্চনত দিয়া সময়ৰে হৰণ কৰি দিয়ে তেতিয়া এবছৰ সুদ পাই যাব কোৱেশ্চনৰ সময় দিছে কিমান 5 বছৰ তেতিয়া 5 ৰে যদি 150 হৰণ কৰি দিও তেতিয়া কিমান বাৰ যাব 30 বাৰ যাব অৰ্থাৎ আমি কি পালো 30 পালো 30 টকা পাইছো সুদ আৰু এই 30 টকা কাৰ সুদ 30 টকা সুদটো কাৰ হৈছে সেই সুদটো হৈছে 750 টকাৰ 750 টকাৰ কিমান বছৰৰ সুদ এবছৰৰ সুদ তেতিয়া 750 টকাৰ এক বছৰৰ সুদ আমি কিমান পালো হেতু পালো আমি 30 টকা এতিয়া কথা হল সুতৰ হাৰ উলিয়াব লাগিব সুতৰ হাৰ অৰ্থটো মই আপোনালোকক কৈছো যে 100 টকাৰ এবছৰৰ সুদ যদি 750 টকাৰ এবছৰৰ সুদ 30 টকা হয় 100 টকাৰ এবছৰৰ সুদ কিমান হ'ব হেতুকে উলিয়াব লাগিব ইয়াত যেতে হেতু কিমান হ'ব একে কথা আমি গুণিতক চাম কিমান গুণিত কি হৈ আছে যদি আমি কটাকটি কৰি দিও তেতিয়া আমি কিমান 5 ৰে যদি কাটো ইয়াক বা এই ক্ষেত্ৰত আপোনালোকৰ যদি এটা কথা মই কৈ থওঁ কোৱেশ্চনটো এনে ধৰণে লৈছো 750 টকাৰ এবছৰ সুদ কিমান 30 টকা তেতিয়া 100 টকাৰ এবছৰৰ সুদ কিমান অৰ্থাৎ সুতৰ হাৰ হেতুৱে হৈছে 100 টকাৰ এবছৰৰ সুদ সুতৰ হাৰ মানে হেতু কিমান হেতু উলিয়াবলৈ যদি এতে দেখে যে প্ৰথমে আমি যেটো লৈছো প্ৰথমে লৈ থোৱা অংকটো বা সংখ্যাটো কি হৈছে পিছত লোৱা সংখ্যাটোতকৈ ডাঙৰ হৈ আছে যদি ভগ্নাংশ ওলোৱা চান্স থাকে আপোনালোকে সিধা এনেকৈ ক্ৰস কৰি মাল্টিপ্লিকেশন কৰি দিব পূৰণ কৰি দিব এটা ক্ৰস কৰি মাল্টিপ্লিকেশন কৰিলে কি হ'ব প্ৰথমে ওপৰত আহিব 30 তাৰ পিছত কিমান আহিব এইটো 100 আহিব এটো ললে তাৰ পিছত তলত কি আহিব 750 এনে ধৰণে লওক তেতিয়া এইটো শূন্য কাটি দিয়ক 3 ইয়া কাটক কেবাৰ যাব 75ক 25 বাৰ যাব আৰু এই 25 ইয়া কাটি দিয়ক কেবাৰ যাব 4 বাৰ যাব অৰ্থাৎ সুতৰ হাৰ কিমান হল 4% হৈছে সুতৰ হাৰ আৰু অপচন সি হৈছে আমাৰ শুদ্ধ উত্তৰ বন্ধুসকল আপোনালোকক এক্সপ্লেইন কৰি থাকিব লগা হোৱাৰ কাৰণে মোক যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে কিন্তু এইখিনি কোৱেশ্চন আপোনালোকে 5 সেকেন্ডৰ ভিতৰত উলিয়াব পাৰিব আৰু আশা কৰিছো সকলোৱে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সাবস্ক্ৰাইব বাটনটো প্ৰেছ নকৰাকে আপোনালোকে ভিডিওটো স্কিপ নকৰিব আৰু ভিডিওটো আগলৈ চাওক আৰু ইন্টাৰেষ্টিং কোৱেশ্চন আছে এই ভিডিওটো চোৱাৰ পিছত আপোনালোকে সৰল সুতৰ কোনো কোৱেশ্চনতে পৰীক্ষাত আপোনালোকে কোৱেশ্চনখিনি স্কিপ কৰি বা কোৱেশ্চনখিনি এৰি থৈ গুছি আহিব লগা নহয় আৰু কোনো কোৱেশ্চনত আপোনালোকে টান নাপায় আহক 6 নম্বৰ কোৱেশ্চন লৈছো 6 নম্বৰ কোৱেশ্চনটোত আমাক কি বুলি কৈছে What is the rate of interest? ইয়াতো একে কথা rate of interest উলিয়াবলৈ কৈছে What is the rate of interest when the simple interest on rupees 800 amount to rupees 160 in 4 years এই কোৱেশ্চনটো 5 নম্বৰ কোৱেশ্চনত অলপ সহজ কোৱেশ্চন কাৰণ ইয়াত সিম্পল ইন্টাৰেষ্ট ডাইৰেক্ট দি দিছে তাত কি দিছিলে 5 নম্বৰ কোৱেশ্চনটোত আমাৰ সবিধি মূল দিছিলে আৰু মূলধন দিয়া আছিলে ইয়াত কিন্তু মূলধন দিছে লগতে কি দিছে সিম্পল ইন্টাৰেষ্ট দি দিছে সিম্পল ইন্টাৰেষ্ট 160 টকা বুলি কৈছে 4 বছৰ তেতিয়া এবছৰটো উলিয়াই লওক সুতৰ হাৰ উলিয়াবলৈ হলে কাৰণ সুতৰ হাৰৰ অৰ্থ হৈছে 100 টকাৰ এবছৰৰ সুদ গতিকে এবছৰৰ সুদটো উলিয়াব লাগিব আমি কিমান টকাৰ 800 টকাৰ এবছৰৰ সুদ উলিয়াই দিওক 800 টকাৰ এবছৰৰ সুদ কিমান হ'ব যদি 4 বছৰৰ সুদ কিমান হৈছে
160 টকা যদি 4 বছৰৰ সুত হয় এবছৰৰ সুত কিমান হ'ব তাত থকা যিটো সময় আছে সময় কিমান আছে 4 আছে 4 হৰণ কৰক হৰণ কৰিলে কিমান হ'ব 40 টকা হ'ব কিমান টকাৰ 800 টকাৰ এবছৰৰ সুত কিমান পালো 40 টকা পালো তেতিয়া 100 টকাৰ এবছৰৰ সুত কিমান হ'ব এই ক্ষেত্ৰতো কথাটো কি হ'ল যে প্ৰথমে লোৱাটো ডাঙৰ পিছত লোৱাটো কি হ'ল সৰু হ'ল তেতিয়া এই ক্ষেত্ৰতো কি কৰিব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিব তেতিয়া খেলিমেলি নহয় তেতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব এটো 40 আৰু ইয়াত 100 আৰু বাই তলত কি আহিব 800 ইয়াৰ দুটা শূন্য এনেকৈ কাটিলো 8 কাটিলো 40ক 5 বাৰ অৰ্থাৎ 5% হৈছে সুতৰ হাৰ আৰু আমাৰ অপচন এ হৈছে শুদ্ধ উত্তৰ আশা কৰিছো সকলোৱে বুজি পাইছে এই কোৱেশ্চনটো মই স্পিডলি কৰিলো কাৰণ এই কোৱেশ্চনটো মই 5 নম্বৰ কোৱেশ্চনত ডেসক্ৰাইব কৰি থৈছো 7 নম্বৰ কোৱেশ্চনলৈ আহিছো 7 নম্বৰ কোৱেশ্চনটোত কি বুলি কৈছে If Meena gives an interest of ₹45 for 1 year at 9% rate per annum, what is the sum she has borrowed? Our question to ki boli koise etia question to koise if Meena gives an interest of ₹45 for 1 year at 9% rate per annum, what is the sum she has borrowed? অর্থাৎ কৈছে মিনাই 9% সুতৰ হাৰত প্ৰতি বছৰত 9% সুতৰ হাৰত 45 টকা যদি সৰল সুদ দিয়ে তেতিয়াহলে তাই কিমান টকা ধাৰে লৈছিলে হেতু হৈছে কোৱেশ্চন অৰ্থাৎ ধাৰে লোৱা টকা উলিয়াব লাগিব মূলধন উলিয়াব লাগিব তেতিয়া এই ক্ষেত্ৰটো কি আছে সুদ আছে সুতৰ হাৰ দিছে আমাক সুতৰ হাৰ কিমান দিছে 9% আৰু সময় দিছে 1 ইয়াৰ তেতিয়া আমাৰ নিয়মটো একেটাই r * n কৰিব লাগিব অৰ্থাৎ সময় পূৰণ সুতৰ হাৰ কৰিলে কিমান পাম 9 টকাই পাম ইয়াৰ অৰ্থ আমি কি পালো যে এবছৰত 100 টকাৰ সুদ কিমান হ'ব 9 টকা এতিয়া আমি কথাটো যদি উল্টাকে ভাবো যে 9 টকা যেতিয়া সুদ হৈছিলে মূলধন কিমান আছিল 100 টকা এতিয়া সুদ 9 টকা নহয় কিমান আছে কোৱেশ্চন মতে 45 টকা আছে তেতিয়া 45 টকা যদি সুদ হয় তেতিয়াহলে মূলধন কিমান হ'ব তেতিয়া ইয়াত কটাকটি কৰিলে আমাৰ 9 ইয়াক কেইবাৰ কাটিব 5 বাৰ কাটিব সেই 5 টুকে আনি 100 লগত পূৰণ কৰিলো তেতিয়া 500 টকা অপচন সি শুদ্ধ উত্তৰ আহিছো 8 নম্বৰ কোৱেশ্চনলৈ এটা 8 নম্বৰ কোৱেশ্চন কি কৈছে ইন হাউ মেনি ইয়াৰ্স at 0.25% per annum a sum of ₹56,000 yields ₹280 as interest অৰ্থাৎ ফ্ৰেন্ডস ইয়াত কৈছে যে যদি সুতৰ হাৰ 0.25% হয় বছৰি সুতৰ হাৰ আৰু কোনো টকা কোনো মূলধন কি আছিলে 56000 মূলধন আছিলে আৰু সেই 56000 মূলধনত সুদ সৰল সুদ কিমান পোৱা গৈছে সৰল সুদ পোৱা গৈছে 280 টকা তেতিয়া হলে আমি কি উলিয়াব লাগিব কিমান বছৰত হেতু হ'ব হেতু কৈছে বছৰি 0.25% সুতৰ হাৰত 56000 টকা সৰল সুদ কিমান বছৰত 280 টকা হ'ব হেতু হৈছে আমাৰ কোৱেশ্চন তেতিয়া সেই কোৱেশ্চনটোত আমি কি উলিয়াব লাগিব সময় উলিয়াব লাগিব অৰ্থাৎ কিমান বছৰত বুলি কৈছে বছৰটো উলিয়াব লাগিব ইয়াত এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই ক্ষেত্ৰত প্ৰথম কামটো হৈছে আমাৰ ইয়াত যেটো সুতৰ হাৰ আছে তাক আমি লৈ আহিম সুতৰ হাৰটো কিমান আছে 0.25% এটা 0.5% যেটো আছে সেই পাৰ্চেন্টেজত থকাটো আমি কি কৰিব লাগিব ভগ্নাংশলৈ নিব লাগিব তেতিয়া 0.25%ৰ ভগ্নাংশ ৰূপটো হ'ব 1/4 এটো কেনেকৈ কৰিব এবাৰ কৈ দিছো আৰু মই স্পেশালি পাৰ্চেন্টেজৰ অংক এটা ভিডিও এটা বনাম তাত এইবিলাক দেখুৱাম কেনেকৈ কি কৰিব এইখিনি ডাইৰেক্ট মুখস্থ কৰিব পাৰে বা এনেকৈ আপোনালোকে কি কৰিব দশমিকৰ কাৰণে এক এটা তলৰে লৈ আহিব আৰু দশমিকৰ পিছত কেটা অংক আছে এটা দুটা অংক আছে দুটা শূন্য দিয়ক তাৰ পিছত এই সংখ্যাটো দশমিক নাইকিয়া কৰি ওপৰত বহাই দিয়ক 25 হ'ব তেতিয়া কটাকটি যদি কৰে 25ক এবাৰ যাব ইয়াক 4 বাৰ যাব গতিকে 4 ভাগৰ 1 হ'ব তেতিয়া কথা হ'ল কি আমি 0.25% যদি পইণ্টত থাকে সদায় তাক ভগ্নাংশলৈ লৈ আহিব দশমিকত থাকিলে ভগ্নাংশলৈ এইটো হৈছে তেতিয়া ইয়াৰ অৰ্থটো হৈছে যে 100 টকাৰ এবছৰৰ সুদ কিমান হ'ব 4 ভাগৰ 1 টকা হ'ব 100 টকাৰ এবছৰৰ সুদ কিমান হৈছে 4 ভাগৰ 1 টকা হৈছে এতিয়া সেই সুদটোকে কিমান কৈছে আমাক সেই সুদটো কিমান টকাৰ উলিয়াবলৈ দিছে 56000 টকাৰ সুদ উলিয়াবলৈ কৈছে 56000 টকাৰ সুদটো আমাক দিয়াও আছে কিমান দিছে 280 টকা দিছে কিন্তু 56000 টকাৰ এবছৰৰ সুদ কিমান হ'ব আমি সেইটো উলিয়াই লম 56000 টকাৰ এবছৰৰ সুদটো কাৰণ 100 টকাৰ এবছৰৰ সুদ দিয়া আছে আমি সময় উলিয়াওতে সদায় এবছৰৰ সুদটো আমি আগতেকে উলিয়াই ল'ব লাগিব তাৰ পিছত যিমান সৰল সুদ দিয়া থাকে সেইটোক এবছৰৰ সুতেৰে হৰণ কৰি দিব লাগিব আমাৰ সময়টো উলাই পৰিব
আকৌ কথাটো কৈছোঁ যে প্ৰথম কাম হৈছে আমি 100 টকাৰ এবছৰৰ সুতটো উলিয়াই ল'ম আৰু সেইটো উলিয়াবৰ কাৰণে আমাৰ চান্স ক'ত থাকিব যিটো সুতৰ হাৰ দিয়া থাকে তাত থাকিব সেইটো আমি তাৰ পৰা 100 টকাৰ এবছৰৰ সুতটো উলিয়াই ল'লোঁ 100 টকাৰ এবছৰৰ সুত ইয়াত কিমান হ'ল 4/1 টকা হ'ল তাৰ পিছৰ কামটো হৈছে কি তাৰ পিছত আমি কি কৰিব লাগিব যিমান মূলধন আছে সেই মূলধনৰো এবছৰৰ সুতটো উলিয়াই লওক আৰু সেই মূলধনৰ এবছৰৰ সুতটো উলিওৱাৰ পিছত সেই এবছৰৰ সুতেৰে যদি কোৱেশ্চনটোত যিমান সুত দিছে সেই সুতক যদি হৰণ কৰি দিয়ে কিমান বছৰ সময় লাগিছিলে সেইটো ওলাই পৰিব এতিয়া আমি কি কৰিব লাগিব 100 টকাৰ এবছৰৰ সুত 4/1 টকা তেতিয়া 56000 টকাৰ কিমান হ'ব এই ক্ষেত্ৰত আমি কি কৰিব লাগিব ক্ৰছ মাল্টিপ্লিকেশ্যন এইটো লগত এইটো পূৰণ তাৰ মানে 4/1 পূৰণ 56000 আৰু এইটো তললৈ আহি হৰণ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে তেতিয়া ইয়াৰ দুটা শূন্য এনেকৈ কেনচেল হ'ল এইটো কাটিলোঁ 4 14 56 140 টকা অৰ্থাৎ 56000 টকাৰ এবছৰৰ সুত কিমান পালোঁ 140 টকা এইখিনি আপোনালোকে মেণ্টেলি কৰিব পাৰে কোনো কথাই নাই তেতিয়া এইটো 140 টকাৰে আমি কি কৰিব লাগিব ইয়াত যিটো সুত দিছে কিমান দিছে 280 টকা তাক হৰণ কৰি দিয়ক এইটো হৰণ কৰিলে কিমান যাব এইটো যদি কোনোবাই মেণ্টেলি ক্যালকুলেশন কৰিব পাৰে দেখিছেই যে 00 কটাকটি গ'ল এইটো 14 214 28 2 বছৰ আমাৰ শুদ্ধ উত্তৰ হৈছে কিমান 2 বছৰ যদি এই কোৱেশ্চনটো আমি যেটো ট্ৰেডিশনাল মেথডত কৰিলো হেতেন বহুত দীঘলীয়া কোৱেশ্চন হলহেতেন এটো বহুত দীঘল আনসাৰ ইয়াৰ ওলালে হেতেন কিন্তু আমি হেতু মেথডলৈ নাযাওঁ এইটো মেথড আপোনালোকে শিকক ভালদৰে প্ৰেক্টিস কৰক এইখিনি কোৱেশ্চন ডাউনলোড কৰি লওক PDF ৰ পৰা আৰু প্ৰেক্টিস কৰি যাওক আপোনালোকৰ প্ৰেক্টিস ভাল হৈ যাব আৰু দেখিব যে সৰল সুতৰ সম্পৰ্কীয় যিকোনো কোৱেশ্চন আপোনালোকে অতি সহজত কৰিব পাৰিব সো আহিছো নেক্সট কোৱেশ্চনলৈ 9 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনত কি কৈছে a sum of money doubles itself in 3 years at a certain rate of simple interest find the rate of interest অৰ্থাৎ কোনো এক মূলধন কি হয় 3 বছৰত দুগুণ হৈ যায় আৰু তাত কি আছিল এক নিশ্চিত সুতৰ হাৰ আছিল কোনো এক মূলধন কোনো এক নিশ্চিত সুতৰ হাৰত 3 বছৰত দুগুণ হয় তেতিয়া সুতৰ হাৰটো উলিয়া বুলি কৈছে অৰ্থাৎ ইয়াত আমাৰ কোৱেশ্চনটোত মূলধনো দিয়া নাই সুতৰ হাৰো দিয়া নাই মাত্ৰ সময় দিছে আৰু আমাক কৈছে যে সুতৰ হাৰটো উলিওৱা মূলধন উলিয়াবলৈ কোৱা নাই কেতিয়াবা মূলধন উলিয়াবলৈও ক'ব পাৰে তেতিয়া আমি কি কৰিব লাগিব এই ক্ষেত্ৰত আমাৰ প্ৰথম কামটো হৈছে যে 3 বছৰত কি হয় দুগুণ হয় বুলি কৈছে তেতিয়া আমি ধৰি লম যে মূলধনটো 100 টকা আমি পি কিছুমানে পি ধৰি কৰে পি ধৰি কৰিব পাৰে আমি 100 বুলি ধৰি ললো ধৰা হল মূলধন হৈছে 100 টকা 3 বছৰৰ সেই মূলধন কিমান হ'ব দুগুণ হ'ব দুগুণ অৰ্থাৎ সবৃদ্ধি মূল কিমান হ'ব দুগুণ হ'বগে 100 টকাৰ সবৃদ্ধি মূলটো 3 বছৰত দুগুণ হ'বগে অৰ্থাৎ ইয়াৰ পৰা কি বুজি পালো ইয়াৰ পৰা বুজি পালো যে 100 টকাৰ 3 বছৰৰ সুত কিমান হ'ব 100 টকাৰ 3 বছৰৰ সুতু কিমান হ'ব 100 টকাই হ'বগে দুগুণ হোৱাৰ অৰ্থটো কি 100 দুগুণ কেতিয়া হ'ব যেতিয়া 100 লগত 100 যোগ কৰিম তেতিয়া 100 লগত 100 যোগ কৰা মানে 100 আছিল মূলধন তাৰ লগত যেটো যোগ কৰিলো সেইটো হ'ব তাৰ সৰল সুত গতিকে 100 টকাৰ 3 বছৰৰ সৰল সুত কিমান হৈছে 100 টকা আশা কৰিছো সকলোৱে বুজি পাইছে এটো তেতিয়া আমি কি উলিয়াব লাগিব সুতৰ হাৰ উলিয়াব লাগিব সুতৰ হাৰৰ অৰ্থটো কি আছিল 100 টকাৰ এবছৰৰ সুত তেতিয়া 100 টকাৰ এবছৰৰ সুত যদি উলিয়াব লগা হয় তেতিয়া তাত যেটো সময় দিয়া আছে হেতুৰে আমি এবছৰৰ যেটো সেই সময়মতে যেটো সুত ওলাইছে সেই সুতটো সেই সময়ৰে হৰণ কৰি দিম অৰ্থাৎ ইয়াত 3 বছৰৰ সুত ওলাইছে গতিকে সেই 3 ৰে হৰণ কৰিব লাগিব 3 ৰে হৰণ কৰিলো যদি 100ক 3 ৰে হৰণ কৰা হয় তেতিয়া 3 ৰে 100ক কটাকটিটো সম্পূৰ্ণৰূপে নাযায় কিন্তু 3 ৰে যদি হৰণ কৰি যাম তেতিয়া আমি কিমান পাম 3 লগত 33 পূৰণ কৰিলে 99 পাম তাৰ পিছত থাকিব কিমান ওপৰত এক লব হিচাপে থাকিব তলত হৰ হিচাপে 3 অৰ্থাৎ কিমান হ'ব 33 সমস্ত 3/1 শতাংশ এটো থাকিব আৰু ইয়াৰ দশমিক ৰূপটো কোনটো হ'ব 33 সমস্ত 33% এইটো হ'ব অৰ্থাৎ ইয়াত 3/1 যেটো 1 আছে তাক আমি যদি দশমিকত লিখো কিমান হ'ব 0.333 এনেকৈ ওলাই গৈ থাকিব তাৰ হেতু কাৰণে দুটা ঘৰত দশমিকটো সীমিত কৰি আমি যদি লিখো তেতিয়া 0.33 হ'ব তেতিয়া এইটো 0 জায়গাত কি আহিব 33 সো এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ বা এইটো ক্যালকুলেশন আপোনালোকে নিজৰ মতে কৰি ল'ব যদি কিবা সহজ পদ্ধতি আছে জনাব কমেন্টত এতিয়া আহিছো 10 নম্বৰ কোৱেশ্চনলৈ 10 নম্বৰ কোৱেশ্চনটোত কি বুলি কৈছে The simple interest on a sum of money is 1/4 of the principal and the number of year is equal to the rate of interest per annum. The rate of interest per annum is অৰ্থাৎ কি বুলি কৈছে যে কোনো এক টকা আছে সেই টকাৰ
যিটো সৰল সুত হ'ব তাৰ 4/1 অংশ হ'ব অৰ্থাৎ কোনো 1 টকাৰ সৰল সুত কিমান হয় 4/1 অংশ হ'ব আৰু কৈছে ইয়াত আমাৰ কোনো সময় দিয়া নাই সময়টো আৰু যেটো সুতৰ হাৰৰ কথা কৈছে সময় আৰু সুতৰ হাৰ দুইটা যদি সমান হয় তেতিয়ালে সুতৰ হাৰ কিমান আছিল হেতু উলিয়াবলৈ কৈছে না মূলধন দিছে না সৰল সুত দিছে মাত্ৰ এটা কথা এটা হিন্টছে দিলে যে কোনো 1 সৰল সুত তাৰ মূলধনৰ 4/1 অংশ হয় আৰু কেতিয়া হয় যেতিয়া তাত সুতৰ হাৰ আৰু সময় দুইটা সমান হয় তেতিয়া হয় বুলি কৈছে তেতিয়া বন্ধুসকল আমি ইয়াত কি কৰিব লাগিব প্ৰথম কামটো হৈছে আমি সদায় মূলধনটো 100 বুলি ধৰিম 100 বুলি ধৰিলে 100ৰ 4/1 অংশ 1/4 4/1 অংশ আমি উলিয়াব লাগিব 100ৰ 4/1 অংশ কিমান হ'ব 100ৰ লগত যদি 4/1 পূৰণ কৰো তেতিয়া 4য়ে 100 কাটিব লাগিব তেতিয়া কিমান বাৰ যাব হৰণ কৰিলে 25 অৰ্থাৎ 100 টকা যদি মূলধন হয় তেতিয়া এই আমাৰ কোৱেশ্চন মতে 100 টকা যদি মূলধন হয় তেতিয়া তাৰ সুত কিমান হ'ব 25 হ'ব আৰু এই সুতটো আমি কেনেকৈ পাম এই সুতটো আমি সদায় যেটো n আৰু p আছে অৰ্থাৎ সময় আৰু সুতৰ হাৰ যেটো আছে হেতু পূৰণ কৰিলে পাম তেতিয়া সুতৰ হাৰটো যদি আমি r বুলি ধৰি লওঁ তেতিয়া সময়টো কিমান হ'ব দুইটা একে বুলি কৈছে যদি সুতৰ হাৰটো r হয় তেতিয়া সময়টো r হ'ব যদি একে হয় তেতিয়া দুটা পূৰণ কৰিলো পূৰণ কৰাৰ অৰ্থটো হৈছে কি দুটা পূৰণ কৰিলে r² হ'ব আৰু r² ভ্যালু কিমান বুলি কৈছে ইয়াত 25 পাইছো আমি তেতিয়া r² ভ্যালু 25 তেতিয়া r ৰ ভ্যালু কিমান হ'ব 25ৰ বৰ্গমূল তেতিয়া 25ৰ বৰ্গমূল কিমান হ'ব 5 অৰ্থাৎ সুতৰ হাৰ কিমান হ'ব 5% আশা কৰিছো সকলোৱে বুজি পাইছে আৰু যদি সময় কিমান বুলি ক'লেতেন হেতু একেদৰে কৰিব লগা হলেতেন আমি ইয়াত কি কৰিলোহেতেন এটো r নলৈ n বুলি ললোহেতেন বা t বুলি ললোহেতেন তেতিয়া t * t t² হলেতেন মানটো একে ওলাব যিয়ে নকৰ মাত্ৰ কথাটো মনত ৰাখিব লাগিব যে ইয়াত যেটো মূলধন আছে হেতু 100 বুলি ধৰিম তেতিয়া তাৰ কিমান অংশ লবলৈ কৈছে কিমান অংশ লৈ লম আৰু সেই অংশটো কাৰ সমান হ'ব সেই অংশটো সময় আৰু সুতৰ হাৰৰ পূৰণফলৰ সমান হ'ব আৰু যেহেতু সময় আৰু সুতৰ হাৰ দুইটা সমান হৈছে তেতিয়া সুতৰ হাৰটো r বুলি ধৰিলে সময়টো r হ'ব তেতিয়া r * r তাৰ বৰ্গ হ'ব আৰু বৰ্গ হোৱাৰ লগে লগে ইফালে যেটো ভ্যালু আছে তাৰ সমানত সেই ভ্যালুটোৰ বৰ্গমূল ল'ব লাগিব সো বন্ধুসকল এই 10টা কোৱেশ্চন এই ভিডিওটো আলোচনা কৰিলো আৰু আশা কৰিছো ভিডিওটো আপোনালোকে খুব ভাল পাইছে আৰু কোৱেশ্চনখিনি আপোনালোকৰ এক্সামৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ আৰু অতিকে সহায়ক হ'ব বুলি মই আশা কৰো আৰু বন্ধুসকল অনুৰোধ কৰিছো যে আপোনালোকে যদি এতিয়ালৈকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব কিমানকৈ কৈ সকলোকে ধন্যবাদ জনালো